हेलो एभ्रिवान वेलकाम बैक टू माई अनादार ब्लग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি দুপৰীয়া এওঁ সুধিছোঁ পানী ৰাতিতে পানী দিয়া ভাত আছে সানিলে খাবা নেকি বোলে অঁ খাম। তেতিয়াহে মই পিঁয়াজ আদা এইবিলাক কাটি ধুনীয়াকৈ ভাতকেইটা সানি লৈছোঁ। তাৰপিছত ওপৰলৈ লৈ গৈছোঁ, যাৰ ঘৰত যিহেতু দুপৰীয়া ভাত খাইছোঁ সেইকাৰণে তাতে লৈ গ'লোঁ। আৰু ভাত খাওঁতে যাই ক'লে যে বৌ যাব নেকি, বহুত অফাৰ চলি আছে বিশাল স্মাৰ্ট বজাৰ। মই ব'লা চাই আহোঁগৈ। তাৰপিছতে এইডাল পাইপ দেখিছেনে, ৰাতি ৰাতি কিবা গেছৰ পাইপ বহাইছে নেকি, বিৰাট শব্দ অকণমান দেখাই দিলোঁ। আৰু এয়া স্মাৰ্ট বজাৰত গৈ পেলাই আমি তাই ট্ৰলি বেগ চালে। আৰু অক্টোবৰত আমি দুইটা ফেমিলি এফালে গৈ আছোঁ, ক'লৈ যাম কি কথা দেখাম বাৰু। তাৰপিছতে এয়া বাছত উঠি গৈ পালোঁগৈ বিশাল গণেশগুৰি। আৰু বাছত দেখাই দিওঁ ৰ'বচোন, গুটকা প্ৰেমীৰ এয়া কি কৰি থৈছে, ফুল তুলি থৈছে, দেখিলেই একদম ঘিণ লাগি যায়। তাৰপাছতে এয়া আজি ৰাতিপুৱা গ'লোঁ এই ভঙাগড়ত থকা কালী মন্দিৰলৈ। আৰু আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, আগৰকেইটাতো গৈ আছোঁ, আজিও গ'লোঁ। আৰু তাতে আজি আকৌ ৰিয়াৰ জন্মদিন, গতিকে অকণমান প্ৰসাদো লৈ গ'লোঁ, তাতো আগবঢ়ালোঁ আৰু ঘৰৰ গোঁসাই থাপনাটো অকণমান দি গৈছিলোঁ। আৰু দুইটাৰ হৈয়ে ভালকৈ প্ৰাৰ্থনা কৰি আহিলোঁ আৰু অকণ মনটো ভালো লাগে দিয়কচোন। হেল্ল' এভ্ৰিৱান, এতিয়া দুপৰীয়াৰ 2টা বাজি গ'ল। মই ভাবিছোঁ ৰাতিৰ কাৰণে কিবা এটা বনাই থওঁ, কাৰণ আজি ৰিয়াৰ বাৰ্থডে আৰু সোমবাৰে মোৰ ব্ৰতত আছোঁ। গতিকে প্ৰথমতে মই পনীৰৰ কিবা এটা কৰোঁ, আৰু মানে লিজা আছে যিহেতু তাইৰ কাৰণে বাৰু কিবা এটা চিকেন হয় বনাম, নহয় অৰ্ডাৰ কৰিব লাগিব ৰাতিৰ কাৰণে। কি কৰোঁ চাই লওঁ বাৰু, কাৰণ ব্ৰতত থাকিলে বনাবলৈও বৰ মন নাযায়। আৰু আজি পনীৰৰ অকণ বেলেগ ধৰণে বনাই দিওঁ, যোনে যোনে খায় তেওঁলোকৰ কাৰণে, বেছি নহয়, আজি ঘৰত মানুহ একেবাৰেই কম। তাৰ কাৰণে মই লৈছোঁ, পাচলিখিনি অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই, মই অকণমান দিব খুজিছোঁ কাৰীটোত। আৰু পিঁয়াজ লৈছোঁ 2টা, মিডিয়াম চাইজৰ 2টা, কাজু কেইটামান আৰু অকণমান বিলাহী, লং ইলাচি দালচেনি থাকিব, সেইখিনি মই ওলোৱা নাই, মছলাখিনি ওলোৱা নাই, এতিয়াও উলিয়াই ল'ম বাৰু। এইফালে মই পনীৰখিনি অকণমান গ্ৰেট কৰি লৈছিলোঁ আৰু অকণমান মোহাৰিও দিছোঁ। প্ৰথমতে মই এইখিনি মছলাখিনি ৰেডি কৰি লওঁ, কাৰণ এইখিনি অকণমান ঠাণ্ডা হ'ব লাগিব। তাৰপাছত মই এইখিনি বলটো বনাম। আৰু গ্ৰেভিটো ৰেডি কৰিবৰ কাৰণে এয়া মই তেলতে দিছোঁ অকণমান আদা নহৰু, সেইখিনি লগতে অকণ ভাজা যাওঁতেই মই পাচলিখিনি দি দিছোঁ, কাজুকেইটা দি দিছোঁ আৰু অকণমান লৰাই মেলি লৈ পিঁয়াজ বিলাহীখিনিও দি দিছোঁ। আৰু সেইখিনি অকণমান তেলতে ভজা গ'লে অকণ নিমখ দি দিছোঁ আৰু অকণ ভাজি লৈছোঁ, লৈ পেলাই অকণ তাত পানী ঢালি অকণমান চিমত থৈ দিছোঁ, যাতে পাচলিখিনি ধুনীয়াকৈ সিজি যায়। আৰু সেইখিনি সময়তে মই এইফালে পনীৰখিনি গ্ৰেট কৰি লোৱা তাত কৰ্ণফ্ল'ৰ দিছোঁ আৰু অকণমান প্ৰথমতে অৰিগেনো দি দিছিলোঁ, তাৰপাছতে বেচন দিছোঁ কৰ্ণফ্ল'ৰৰ লগত, অকণ মিট মছলা দিছোঁ, আপোনালোকে যি মছলা দিয়ে দিব পাৰে, অকণ হালধিও দিছোঁ, নিমখ দিছোঁ, দি পেলাই মই ধুনীয়াকৈ এইখিনি সানি ল'ম, যাতে বলটো ইজিলি বনাব পাৰি। তেনেকৈ বেছি পনীয়াও হৈ নাথাকে, বেছি শুকানো হৈ নাথাকে, তেনেকৈ মই বলকেইটা বনাই ল'লোঁ। আৰু এইফালে মোৰ এই মানে যি গ্ৰেভিৰ কাৰণে বস্তুখিনি হৈ গ'ল। আৰু এতিয়া মই এয়া বলখিনি ৰেডি কৰি লৈ তাত মই এয়া কোপ্তাকেইটা ভাজি গৈছোঁ। আৰু এয়া চাওকচোন, অলপ মিডিয়াম ফ্লেমত ভিতৰলৈকে সিজাকৈ ভাজিছোঁ, তাৰপিছতে কাঢ়ি থৈ দিছোঁ। আৰু এইখিনি আৰু এটা বেটছ মানে ভজা হয়, মানে এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ, যিখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি। তাৰপাছতে এয়া চাওক, কেৰাহীত অকণমান জিৰা ফুটাইছোঁ, দালচেনি দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে লং ইলাচি দালচেনি দিব পাৰে, মা যিহেতু ইলাচি নাখায় সেইকাৰণে মই এনেকৈ দিছোঁ। হালধিখিনি তেলতে দিছোঁ, ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই, কৰিলে ৰংটো খুব ধুনীয়া আহে। অকণমান জিৰা ধনিয়া, আকৌ মিট মছলা, অকণ পনীৰ মছলা দি দিছোঁ গ্ৰেভিটোত, আপোনালোকে যি মছলা ইচ্ছা কৰে দিব পাৰে। আৰু তাৰপিছত ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ, অলপ ফ্ৰাই মানে ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব। এনেও বাৰু পাচলিখিনি মোৰ সিজিয়ে আছিলে। আৰু তাৰপিছত ভাজা যোৱাত মই দি দিছোঁ ইয়াতে পানী, এয়া চাওক, তাৰপিছত অকণমান নিমখ দিছোঁ আৰু অলপ গাখীৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ক্ৰীম থাকিলে ফ্ৰেছ ক্ৰীম দি দিব পাৰে, মোৰ যিহেতু কম আছে গতিকে মই দিয়া নাই, গাখীৰে দিছোঁ। আৰু বলকেইটা কোপ্তাকেইটা দি দিছোঁ। আৰু তাৰপিছত অকণমান মানে উতলোৱা নাই, বেছিকৈ উতলোৱা নাই, কাৰণ কোপ্তাকেইটা নহ'লে বেছি এয়া হৈ যাব, ফুলি যাব আৰু এয়াটো গ্ৰেভিটো মানে বেছি টানি ল'ব পাৰে, সেইকাৰণে মই এনেকুৱাতে কাঢ়ি থৈছোঁ। আৰু অলপ বাটাৰ দি নমাই থৈছোঁ, আৰু এটা জলকীয়া দি থৈছিলোঁ, সেইটো সম্ভৱ তল পৰি গ'ল, দেখা নাপালে। আৰু ৰিয়া যদিও লগত নাই, বাৰ্থডে বুলিনো কি কৰোঁ, অকণমান বাৰু কাইলৈ ব্লগত লৈ আহিম। তেন্তে আজিলৈ